हाय हेलो नमस्कार एंड वेलकम बैक टू यूट्यूब चैनल YM क्रिएशन आपनलोकर मरমৰ यूट्यूब चैनल YM क्रिएशनলৈ बहुत दिन पिছত आपनलोকক स्वागतम জনাইছো বিশেষ অসুবিধাৰ কাৰণে মই ভিডিও দিব পৰা নাছিলো গতিকে আজি आपनलोকক দেখাবলৈ লৈ আহিছো লাউখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰী কাঠাকাল টুৰিজম জোনত ইয়াৰ ভিতৰত বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে যেহেতু বনভোজ খোৱাৰ সময় আহি আছে গতিকে ভিতৰত বনভোজস্থলী লাউখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰীয়ে সজাই পৰাই তুলিছে আপোনালোকক ভিতৰলৈ লৈ যাম আৰু কেনেকুৱা ভিতৰত সজাইছে সেইখিনি দেখাবলৈ চেষ্টা কৰিম আজি তো বলক আজি আমি ভিডিওটো আৰম্ভ কৰো বৰ্তমান আমি কাঠাকাল টুৰিজম জোনত আহি উপস্থিত হৈছো আৰু দেখা পাইছো পূৰ্ণগতিত কাম চলি আছে যেহেতু অহাকালি ওপেনিং হ'ব যেহেতু যোৱা বছৰ 2019 বৰ্ষত বহুত ভিৰ পৰিলক্ষিত হৈছিল আমি দেখা পাইছিলো গতিকে এইবাৰ ইয়াৰ কৰ্তৃপক্ষই বহুত আপোচবিহীনকৈ সজাই পৰাই তোলা ইয়াত আপোনালোকে দেখা পাইছে এটা চাংঘৰ আজিকালি বহুত কম দেখা যায় এনেকুৱা চাংঘৰ আৰু ইয়াত পূৰ্ণগতিত কাম চলি আছে দেখা পাইছে ৰঙৰ টেমা গোটেই গছবোৰ সজাই পৰাই তুলিছে আৰু বহিবলৈ জেগা দিছে বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু এইপিনে আছে প্ৰাকৃতিক সৌন্দৰ্য বহুত চৰাই চিৰিকটিৰে ভৰপুৰ হৈ পৰে সন্ধিয়া সময় তথা ৰাতিপুৱাৰ যি ভাগ সেই সময়ত বহুত চৰাই চিৰিকটিয়ে আহি ইয়াত বহুত ধৰণৰ চৰাই চিৰিকটিয়ে আহি ভিৰ কৰে আৰু সেইকাৰণেই লাউখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰীৰ যি কৰ্তৃপক্ষ আছে 2019 বৰ্ষত 18 বৰ্ষত বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছিল আৰু বহুত ভিৰ পৰিলক্ষিত হোৱা দেখা পাইছিল গতিকে এইবাৰো তাৰে কিছু ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিছে বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে এজন ব্যক্তি আছে মই তাৰ পৰা সেই ব্যক্তিজনৰ পৰা জানিব বিচাৰিম লাউখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰী কাঠাকাল টুৰিজম জোনত দেখা পাইছিলোঁ 2019 বৰ্ষত বহুত ভিৰ পৰিলক্ষিত হৈছিলে তাৰো ব্যতিক্ৰম আছিল 2018 বৰ্ষ আৰু যেহেতু এবাৰ অলপ পলম হৈছে দিন কিছু বাগৰি গৈছে বহুত লেটো হৈ গৈছে গতিকে এইবাৰ আপোনালোকৰ কেনেকুৱাকৈ সজাই আৰু কেনেকৈ সজাই পৰাই তুলিব বা যেহেতু কালিৰ পৰা ওপেনিং হ'ব টিকেটৰ মূল্য বা তেনেকুৱা কি থাকিব হয় আপোনালোকে দেখা পাইছে আমি যোৱাবাৰ লেখে এইবাৰো কাঠাকালটো আমি নৱেম্বৰ মাহৰ 1 তাৰিখে ইনগ্ৰেশ্যন কৰিম পৰ্যটকৰ বাবে আমি মুকলি কৰি দিম তো আজি আমাৰ কাম যিমানখিনি আছিলে বাকী আছিলে গোটেইখিনি সম্পূৰ্ণ হ'ব আৰু টিকেটটো আমাৰ যোৱাবাৰ লেখিয়াই থাকিব যোৱাবাৰ যেনেকৈ আমি এডাল্টৰ কাৰণে 50 টকা আছিলে আৰু ষ্টুডেণ্টৰ কাৰণে 25 টকা আছিলে এইবাৰো সেইটোৱেই থাকিব লগতে এইবাৰ আমি যোৱাবাৰতো হাতী চাফাৰী আছিলে এইবাৰো চলিব আৰু বুটিংটো হ'ব লগতে আমি এইবাৰ জীপ সাফাৰীটো আৰম্ভ কৰিম বুলি মানে ভাবিছোঁ নতুনকৈ বোটিংটো আৰু জীপ সাফাৰীটো নতুনকৈ এড কৰা হৈছে বোটিংটো যোৱাবাৰো আছিলে মানে এইবাৰ মানে জীপ সাফাৰীটো আমি এড কৰিম বুলি ভাবিছোঁ লৈ যাওঁ কেনেকুৱা পৰিৱেশ গোটেইখিনি পৰিৱেশ আপোনালোকক দেখাম এনেকুৱাকৈ বহিবলৈ জেগা সুন্দৰকৈ সজাই পৰাই তুলিছে বহুত কেইটা আছে এনেকুৱা ইয়াত মই জাষ্ট এটা এক্সাম্পল দেখাইছোঁ এনেকুৱা বহুত কেইটা আছে লগতে চাংঘৰ আছে জুপুৰিঘৰ আছে তেনেকুৱাকৈ বহুত কেইটা সুন্দৰকৈ সজাই পৰাই তুলিছে লাউখোৱা অভয়াৰণ্যৰ কৰ্তৃপক্ষই যেহেতু যোৱা বছৰ ইয়াত বহুত লোকে ভিৰ কৰিছিল আৰু প্ৰায় 3 লক্ষাধিক টকা ইয়াৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল গতিকে এইবাৰো কিছু ব্যতিক্ৰম কৰা দেখা গৈছে এইবাৰ আপোনালোকে ইয়াত আহিলে দেখা পাব বোটিং দেখা পাব জীপ সাফাৰী দেখা পাব লগতে হাতীত উঠি আপোনালোকে ঘূৰিব পাৰিব এইখিনি যি এৰিয়া আছে গোটেইখিনি এৰিয়া আপোনালোকে হাতীৰ জৰিয়তে দেখিব পাৰিব ইয়াত আপোনালোকে চাব পাৰে ব্ৰহ্মপুত্ৰ লাগি আছে তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে গোটেইখিনি সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ হৈ আছে আৰু ৰাতিপুৱাৰ ভাগত আৰু আবেলিৰ ভাগত ইয়াত বেছি ধুনীয়া দেখা যায় কাৰণ বহুত ধৰণৰ চৰাই চিৰিকটি আহি ইয়াত ভিৰ কৰে আৰু যিবোৰ বহুত ধুনীয়া দেখি বহুত ধৰণৰ চৰাই চিৰিকটি আহে লগতে বহুত ডাঙৰ এৰিয়া গোটেইখিনি ঘূৰি থকাটো সম্ভৱ নহ'ব চাগে যেহেতু কৰ্তৃপক্ষই মানা কৰিছে যেহেতু এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই ইয়াত আজি সিকিউৰিটি গাৰ্ডো দিয়া হোৱা নাই গতিকে কালিৰ পৰা সিহঁতে সিকিউৰিটি গাৰ্ড প্ৰভাইড কৰিব আৰু
ঘূৰিব, যিহেতু ফৰেষ্ট হয়, অলপ ৰিস্ক এৰিয়া হয়, গতিকে ইমান ঘূৰিব নোৱাৰিম। যিখিনি পাৰিছোঁ আপোনালোকক দেখাই দিছোঁ। সেই সুদূৰলৈকে আপোনালোকে চাব পাৰে চাংঘৰ বনাইছে, জুপুৰি ঘৰ বনাইছে, আৰু লগতে লাগি আছে ব্ৰহ্মপুত্ৰ আৰু মহ। ইয়াত আপোনালোকে চাব পাৰি আছে চৰাই চিৰিকটি বহি আছে। এনেকুৱাকৈ আপোনালোকে যদি ৰাতিপুৱা আৰু সন্ধিয়া ভাগত আহিব পাৰে, ইয়াৰ যি সৌন্দৰ্য, আচল সৌন্দৰ্য, সেইখিনি আপোনালোকে লাভ কৰিব। গতিকে মই আশা কৰিম, যিহেতু অহাকালি 1 নৱেম্বৰ আৰু লাওখোৱা অভয়াৰণ্যৰ কৰ্তৃপক্ষই মুকলি কৰিব কাঠাখাল টুৰিজিম জোন, আৰু টিকেটৰ প্ৰাইচ সিহঁতে ঘোষণা কৰি দিছে যে যোৱাবাৰৰ দৰে থাকিব। এডাল্টৰ কাৰণে 50 ৰুপিজ আৰু ষ্টুডেণ্টৰ কাৰণে 25 ৰুপিজ। গতিকে যদি কোনোবা ইচ্ছুক আছে এই ধুনীয়া ঠাইখন চাবলৈ, তেতিয়াহ'লে আপোনালোক নিশ্চয় আহিব পাৰে। জুৰিয়াৰ পৰা বেছি দূৰ নহয়, জুৰিয়াৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ নিলগত অৱস্থিত এখন ঠাই। আৰু যদি আপোনালোক আহে, সুন্দৰ পৰিৱেশ এটা চাই যাব পাৰিব। একদম বাহা নাই ক'বলৈ, হয়তো আপোনালোকক মই দেখাব পৰা নাই কেনেকুৱা লাগিছে। বহুত ধুনীয়া এখন ঠাই, আৰু এতিয়া কাম চলি আছে, আজিৰ দিনত কাম কৰি শেষ কৰিব। যিহেতু দুবাৰকৈ বানপানী হৈ গৈছিলে, সেইকাৰণে এইবাৰ অলপ পলম হৈছে। এবাৰ নহয়, দুবাৰকৈ বানপানী হৈছিল, সেইকাৰণে জেগাখিনি অলপ নষ্ট হৈ গৈছিল। সেইকাৰণে কৰ্তৃপক্ষই বহুত ধুনীয়াকৈ জলদি কামখিনি সম্পূৰ্ণ কৰি আছে। আজিৰ দিনত যিহেতু সম্পূৰ্ণ কৰিব লাগিব। কালি 1 তাৰিখ, কালিৰ পৰা আপোনালোক আহিব পাৰে, আহি পিনে কাঠাখাল পৰ্যবেক্ষণ কৰি সৌন্দৰ্য উপভোগ কৰিব। এতিয়া শেষৰ ভাগত আপোনালোকক দেখাই আছোঁ আমি কেইজন এই কাঠাখালত আহিছিলোঁ। মোৰ সহপাঠী স্কুল ফ্ৰেণ্ড, স্কুলত একেলগত পঢ়া শ্বাহিন হাছানুৰ ৰহমান, শ্বাহিন বুলি মাতোঁ, তেওঁ আহিছিল, আৰু লগতে আহিছিল ইয়াছিন, Y আৰু M। গতিকে মই আশা কৰিম আজি আপোনালোকক যিখিনি ঠাই দেখাইছোঁ কাঠাখাল, চাগে ভাল লাগিছে। আৰু অহাকালিৰ পৰা যিহেতু অপেনিং হ'ব, কালিৰ পৰা আপোনালোক চাবলৈ আহিব। আৰু শ্বাহিনৰ কেনেকুৱা লাগিছে আজি আহি এই কাঠাখালত? বহুত ভাল লাগিছে। ইয়াছিনৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকে আহিব, বহুত ভাল ঠাই হয়। আপোনালোক আহিব। যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি বেল আইকনটো প্ৰেছ কৰা নাই, লগতে বেল আইকনটো প্ৰেছ কৰিব। আৰু যদি ভিডিঅ'টো আজি ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে গম পায় যে আমাৰ জুৰিয়া অঞ্চলত এনেকুৱা এটা পিকনিক স্পট, টুৰিজিম জোন এটা আছে। ধন্যবাদ। জয় অসম।